आबाद फोथार खुरखानायखौ होबथानो थाखाय बान्दो खोनायनि अन्थाइखाम्फा बेखेवदों मन्त्रि उरखावग्रा ब्रह्मआ। दिनै गसाइगावनि सुरेन्द्रपुर गामियाव बान्दो खोनायनि थाखाय अन्थाइखाम्फा बेखेवनानै होदों आसामनि केबिनेट मन्त्रि उरखावग्रा ब्रह्मआ। गसाइगाव महकुमानि सिङाव थानाय खासियाबारि सुरेन्द्रपुर गामियाव थांनाय माखासे गोबाव बोसोरनिफ्रायनो संकस दैसानि खुरखानाया माखासे आबाद फोथारखौ सिलिंखार खालामबोदों। बेखौ नोजोर लाखिनानैनो दिनै आबाद फोथारफोरखौ रैखाथि होनो थाखाय दिनै RIDP बिथांखिनि गेजेरजों 1,32,00,000 रांजों अन्थाइनि बान्दो खोनानै होनो थाखाय अन्थाइनि खाम्फाखौ आसामनि केबिनेट मन्त्रि उरखावग्रा ब्रह्म बिथाङा बेखेवनानै होफैयो। मन्त्रि ब्रह्मजों लोगोसे दिनै बे हाबाफारियाव गसाइगाव विधानसभा बियाबनि MLA जिरन बसुमतारी, जमदुवार बियाबनि लोगो TCLCC मासिगिरि नितुन बसुमतारी, ओनसोलनि सानसुमै रायजो राजाफोर आरो बिफानगिरि मावथिफ्राबो बाहागो लानायखौ नुनो मोननाय जायो। সংকোচ ৰিভাৰৰ ইৰছনৰ সমস্যাটো লৈ পেলাই এইটো ৰোধ কৰিবৰ কাৰণে বহুদিনীয়া সমস্যা এটা দাবী আছিলে। সুৰেন্দ্ৰপুৰ নহয় জানো, সুৰেন্দ্ৰপুৰ গাঁও, আৰু সেই হিচাপে RIDF 28ৰ পৰা যোৱা বছৰ 1,32,00,000 টকাৰ এটা স্কিম ইয়াত চেংচন কৰা হৈছে। আৰু ইৰছন প্ৰটেকশ্যনটো লৈ মেইনলি ইয়াত আপোনালোকে দেখিছে ফুল বাগান দেখিছে আৰু খেতিও কৰে ওচৰত। আৰু এইটো ইৰছন যদি প্ৰটেকশ্যন নহয় ভৱিষ্যতত বহুত সমস্যা হ'ব। আৰু সেইকাৰণে ছয়েল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টৰ মই মিনিষ্টাৰ হিচাপে ইয়াৰ সমস্যাটো দেখি পেলাই মই এইটো চেংচন কৰিছিলোঁ। ইয়াৰ যিটো কাম আচল ইমপ্লিমেণ্টেশ্যনৰ এইটো আৰম্ভ কৰিবলৈ গৈ আছে। আজি তাৰে ফাউণ্ডেশ্যন ষ্ট'ন ইনগৰেশ্যন কৰা হৈছে। তো মই আশা কৰোঁ এই স্কিমৰ মাধ্যমত এইখিনি এৰিয়া কমচে কম প্ৰটেক্টেড হৈ যাব। সংকোচৰ যিটো এটা প্ৰব্লেম এইটো বহুত ডাঙৰ। ইয়াত এই সম্পূৰ্ণ যিটো ইৰছনৰ সমস্যা সংকোচক লৈ এইটো ছয়েল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টৰ দ্বাৰা দি কণ্ট্ৰল কৰাটো বা ছল্ভ কৰাটো মুস্কিল। ডাঙৰ এটা প্ৰজেক্ট লাগে, নেশ্যনেল লেভেলৰ প্ৰজেক্ট, আৰু ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্টৰ থ্ৰুৱেদি এইটো আনিব লাগিব। কিন্তু মোৰ উদ্দেশ্য হৈছে কি, য'ত খেতিয়কসকলে খেতি কৰি আছে আৰু কমচে কম আমাৰ ছয়েলৰ পৰা কেইটামান যদি এনেকৈ 1 কোটি 1.5 কোটি স্কিম ধৰি পেলাই কেইটামান খেতিৰ মাটি আমি আৰু গাঁও যদি ৰক্ষা কৰিব পাৰোঁ, সেইখিনি আমি কাম কৰোঁ। কাৰণ ডিউৰেবিলিটি যিটো প্ৰশ্ন ছয়েলত সিমান নাই। আমি ৱাটাৰ ৰিচোৰ্চৰ পৰা এটা ৰিভাৰ কণ্ট্ৰলৰ কাৰণে যিবিলাক প্ৰজেক্ট কৰে বা নেশ্যনেল লেভেল কৰে বা ষ্টেট লেভেল কৰে, তাৰ ডিউৰেবিলিটিটো বেলেগ। আৰু কিন্তু আমাৰ ছয়েলতো এনেকৈ ইমান আমি গেৰেণ্টি দিব নোৱাৰোঁ যে ইমান বছৰলৈকে এইটো যাব। কিন্তু যিমান বছৰ সম্ভৱ, কাৰণ ইয়াত যিটো এটা আনপ্ৰেডিক্টেবল ধৰণৰ নদীটো কেতিয়া কি ধৰণে আহি যায় আমি ক'ব নোৱাৰোঁ। কৰ্চবিলাক চেঞ্জ হৈ থাকে। সংকোচটো বহুত ডাঙৰ। এইটো ছয়েল কনজাৰ্ভেশ্যনৰ দ্বাৰা দি নিয়ন্ত্ৰণ কৰাটো মুস্কিল। কিন্তু তথাপিও আমি য'ত সম্ভৱ গাঁওবাসীক বচাবৰ কাৰণে, খেতি বচাবৰ কাৰণে আৰু কৃষকসকলক সহায় কৰিবৰ কাৰণে এইবিলাক স্কিমটো লওঁ। তো আশা কৰোঁ এই স্কিম সফল হ'ব। কৃষিভূমিটো এটা নেচাৰেল কেলামিটিৰ দ্বাৰা দি যদি এটা সমস্যাবিলাক হৈছে, এইটো সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণ কৰাটো মুস্কিল। আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে, তেওঁলোকে এগ্ৰিকালচাৰটো চাই, আৰু ছয়েল ইৰছন আমি ছয়েল কনজাৰ্ভেশ্যনে চাই আছোঁ, আৰু ৱাটাৰ ৰিচোৰ্চেছে ডাঙৰ ইৰছনটো চাই আছে। তেওঁলোকে কম্পজিট এটা প্লেনত যায়, যেনে এৰিয়াটো নিয়ন্ত্ৰণ কৰিব লাগে, ৱাটাৰ ৰিচোৰ্চেছ সেইটো ৰক্ষা কৰিব লাগে। সেইবিলাক আমি কাম কৰি আছোঁ। কিন্তু অসমত যিটো এটা ফ্লেছ ফ্লাডৰ সমস্যা আহি গৈছে, যেনিবা পাহাৰৰ পৰা পানী আহে, এইটো ডাঙৰ সমস্যা। য'ত পাহাৰ আছে ওচৰত তাতে বেছিকৈ সমস্যাটো হৈছে। তথাপিও ইণ্টিগ্ৰেটেড মেনাৰত বহুতখিনি আঁচনি লোৱা হৈছে, কিন্তু সংকোচক লৈ আমি এতিয়ালৈকে সফল আঁচনি আমি আৰম্ভ কৰিব পৰা নাই। নদী লৈ পেলাই ৱাটাৰ ৰিচোৰ্চেছে অলৰেডি এম্বেংকমেণ্টৰ এটা স্কিম লৈ পেলাই আৰম্ভ কৰি দিছে, ডাঙৰ এটা প্ৰজেক্ট। আৰু এই প্ৰজেক্টৰ দ্বাৰা দি প্ৰায় 100 কোটি টকা ব্যয় কৰি বহুত ডাঙৰ এৰিয়া প্ৰটেকশ্যন অলৰেডি দিবলৈ আৰম্ভ কৰিছে। সংকোচৰ কাৰণেও এইটো লাগে, আৰু বহুতখিনি এটা
মানে প্লেনিঙৰ প্ৰয়োজন হ'ব এইখিনি ক্ষেত্ৰত আমি কাম কৰিম কিন্তু সয়েল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টে মানে স্পট ৱাইজত মানে পাৰ্টিকুলাৰ কিছুমান স্পটত আমি খেতি মাটি যে আমি ৰক্ষা কৰোঁ তাত কাৰণে খেতিয়কসকলৰ জীৱনত যথেষ্ট মানে এটা উন্নতি আহিছে আমাৰ দ্বাৰাদি সয়েল কনজাৰ্ভেশ্যনৰ দ্বাৰাদি আৰু এইটো খুব প্ৰয়োজনীয় এটা বিভাগ যে আমি খেতি পথাৰবিলাকক যেনেকৈ মানে ৰক্ষা কৰি আছোঁ তো আমি ইণ্টিগ্ৰেটেড মেনাৰত কাম কৰি আছোঁ थुनलाइयारि बिथिङाव फिन गोजोनथाव रादाब लानानै फैदों बिटिआर सरकारा गोजोननि नोगोर क'क्राझाराव फिन खुंजानो थांगासिनो थामथि थुनलाइयारि फोरबो सोलिफु जानुवारि दाननि फैगौ 27, 28 आरो 29 जानुवारियाव सानथामनि हाबाफारिजों खुंजागोन थामथि क'क्राझार लिटारारि फेस्टिवल एबा थामथि क'क्राझार थुनलाइयारि फोरबो बिटिआर सरकारनि बानजायनायाव सिगां बोसोरफोराव खुंबोनाय बायदिनो देग्लायबो बिटिआरनि गाहाय राजथावनि गोजोननि नोगोर क'क्राझारनि सान्दामारियाव थानाय बड'फा कालचारेल कमप्लेक्सआव सानथामनि हाबाफारिजों खुंनो लादों थामथि क'क्राझार लिटारारि फेस्टिवलखौ सिगां बोसोरफोरनि बायदिनो बे खेबावबो हादरनि गुबुन गुबुन रायजोफोरनि खना खनला थानाय हारि हारिसाफोरनि खन्थाइगिरि थुनलाइगिरिफोरजों लोगोसे गुबुन बायजो हादरफोरनिफ्रायबो गोबां मुंदांखा लिरगिरि थुनलाइगिरि सोलोंथाइगिरिफ्रा बाहागो लाफैगोन थुनलाइ मुलुगखौ दावगाहोनो हादरनि खना खनला थानाय हारि हारिसाफोरनि राव थुनलाइखौ सोराङाव लाबोनो मुलुगनाङै थुनलाइगिरिफोरनि गेजेराव लोगो हमलायनाय खाबुनि गेजेरजों गाव गावनि राव थुनलाइनि सोमोन्दै मिथिहोलायनाय रायलायनाय आरो सोमोन्दोखौ गोख्रों खालामनायनि मोनसे जौसां खालामनानै होनायजों लोगोसे गोजोन अनलायनाय गोरोबलायनाय फोथायलायनायनि मोन्थोरखौ लानानै खुंनो लानाय बे थामथि थुनलाइयारि फोरबोआव बाहागो लाफैनो हाबाफारिखौ जाफुंसार होफैनो बयखौबो खावलायदों खुंफुं आफादा